আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰিবলৈ কিন্তু ৰাতিপুৱাৰ ভাগৰ পৰাই এনেদৰে হাজাৰ হাজাৰ ৰাইজ ওলাই অহাৰ পৰিলক্ষিত হৈছে। প্ৰতিকূল বতৰকো নেওচি কিন্তু এনেদৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰ ৰাইজে এনেদৰে লানি নিচিঙা ভিৰৰ মাজত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আৰু প্ৰশাসনৰ যথেষ্ট তৎপৰতা আৰু কটকটীয়া বেষ্টনীৰ মাজত কিন্তু ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে। আৰু মই উপস্থিত হৈছোঁ জলেশ্বৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আছে, সেই কেন্দ্ৰত উপস্থিত আছোঁ। আৰু তাৰে কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ যে আচলতে ৰাতিপুৱাৰ ভাগৰে পৰা পুৰুষ ভোটাৰৰ সমান্তৰালভাৱে কিন্তু মহিলা ভোটাৰো ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহাৰ পৰিলক্ষিত হৈছে। আৰু এনেদৰে শান্তিপূৰ্ণভাৱে লাইন পাতি শাৰী পাতি কিন্তু নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে এইসকল ভোটাৰ ৰাইজে। আমি জলেশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব টাইমছ অফ লক্ষীপুৰ।